এইটো সত্য সংক্ৰান্তি বুলি কয় আৰু আমি যেহেতু আমি অসমত বসবাস কৰি আছোঁ আমি অসমৰ অসমীয়া বঙালী কাৰণ আমাৰ জন্ম ইয়াত আৰু মৃত্যু ইয়াত হ'ব আৰু আমি গৌৰৱবোধ কৰোঁ যে আমি অসমত আমি জন্মগ্ৰহণ কৰিছোঁ এই মাটিৰ লগত আমি যাতে মিহলি হৈ যাব পাৰোঁ আৰু এই অসমৰে আমি গোটেই বস্তু আমি খাই জীয়াই আছোঁ গোটেই বস্তু বুলিতে আমাৰ যিটো আশা দানা পানী ইয়াৰ পৰা হৈ আছে ইয়াতে আমি জন্মিছোঁ ইয়াতে যাতে আমি মৰিব পাৰোঁ এইটো আশা ৰাখিছোঁ আৰু কি হৈছে আজি যিটো চৈত্ৰ সংক্ৰান্তি যিটো আমাৰ আৰম্ভণি হৈ আছে এই চৈত্ৰ সংক্ৰান্তিটো আমি সাধাৰণতে আমাৰ গোটেই অসমত এতিয়া ৰঙালী বিহুৰ বতৰ এই ৰঙালী বিহুৰ বতৰ লগত আমি সংগতি ৰাখি পেলাই আমাৰ এই চৈত্ৰ চৰক মেলা আৰু চৰক পূজাখন হৈ থাকে আৰু আমি প্ৰতি বছৰ এইটো আমি পালন কৰোঁ আৰু এই চৈত্ৰ সংক্ৰান্তি যিটো আমাৰ মেলাটো হৈ আছে আজি দীৰ্ঘ প্ৰায় 80 বছৰমান হৈ যাব ইয়াত চলি আছে আৰু ইয়াত আমাৰ পূৰ্বপুৰুষ আমাৰ আগৰ অগ্ৰজসকলে এই বস্তুবিলাক কৰি গৈছে আৰু আমিও এইটোক ইহঁতৰ লগত লগ ধৰি পেলাই আজি আমি ইমান বছৰ ধৰি চলি আছোঁ আৰু মই এই চৰক মেলাত যিটো বৰ্তমানে মই সভাপতি হিচাপে আছোঁ আমাৰ ছেক্ৰেটাৰী সুভাষ দাস আছে আৰু সুভাষ চবে আছে আমাৰ অনুপ আছে আমাৰ আৰু কিছু আছে আমাৰ কমিটি মানুহকেইটা সব অহা নাই আমি কি কৰোঁ এইকেইটা মানুহ লৈ আজি দীৰ্ঘদিন ধৰি আমি প্ৰতি বছৰ যাতে এইটো আমি পালন কৰোঁ আৰু সেই আশাৰে আমি প্ৰতি বছৰ এইটো পালন কৰি গৈ আছোঁ আৰু কি হৈছে অসমৰ যিটো ৰঙালী বিহুৰ নিচিনা আমি যাতে ইয়াত আমি মানুহ গোট খাই প্ৰায় 10,000-15,000 মানুহ ইয়াত গোট খায় আৰু ইয়াত মানে আমাৰ যিটো চৰক মেলা যিটো ইয়াত এইটো মধ্যযুগীয় প্ৰথা হিচাপে ইয়াত বৰশী গীতা হয় দা খেল হয় আৰু আমাৰ কালী নাচ শিৱ নৃত্য নৰৰাক্ষস মাটিৰ তলত পোতা হয় অগ্নিকুণ্ড নৰবলি হয় বহুত কিবাকিবি হয় গতিকে আপোনালোকে অহাকালি যিটো আমাৰ প্ৰগ্ৰাম হ'ব আমাৰ যিটো চৰক মেলাৰ যিটো চৰক পূজাৰ যিটো এই গছ উঠি পেলাই মানুহে বৰশী বাতিব আৰু এই প্ৰগ্ৰামবিলাক হৈ থাকিব আপোনালোকৰ ইয়াত উপস্থিত কোন থাকিব আমাৰ ইয়াত আমি আজি আমন্ত্ৰণ জনাইছোঁ আমাৰ হোজাই জিলাৰ বিজেপিৰ সভাপতি শ্ৰী দিলীপ দৰ মহাশয় আৰু আমাৰ লামডিং সমষ্টিৰ বিধায়ক শ্ৰীযুত শিবু মিশ্ৰ ডাঙৰীয়া লগতে আমাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু বহু বিষয়ববীয়া প্লাছ আমাৰ ইয়াৰে স্থানীয় নেতা SC বোৰ্ডৰ চেয়াৰমেন ৰঞ্জিত বিশ্বাস ডাঙৰীয়াৰ লগতে আমাৰ প্ৰণৱ দাস মণ্ডল প্ৰেচিডেণ্ট আৰু আমাৰ বাঙালী ফেডাৰেশ্যনৰ সদৌ অসম বাঙালী ফেডাৰেশ্যনৰ সভাপতি শ্ৰী দীপক দেৱ মহাশয়কো আমি আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত আৰু বিভিন্ন আমাৰ এই অঞ্চলৰ বিশিষ্ট লোক থাকিব আমাৰ ইয়াৰ মুখ্য পৃষ্ঠপোষক হিচাপে বিধায়ক মহাশয় আছে আৰু মুখ্য উপদেষ্টা হিচাপে আমাৰ স্থানীয় মুৰব্বী বা সমাজকৰ্মী শ্ৰী প্ৰফুল্ল দাস মহাশয় উপস্থিত থাকিব পৰিণ দাস থাকিব আৰু ইয়াৰে আমাৰ স্থানীয় ব্যক্তি SC বোৰ্ডৰ চেয়াৰমেন সুনীল দাস ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব অহাকালি আপুনি নিশ্চয় আমাৰ ৰাইজে দেখা পাব এইকেইটা ব্যক্তিসকলক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।